গুণিতক यानी মাল্টিপল। তো ইয়াতে কি আছে এটা সংখ্যাক কি আছে এটা সংখ্যাক 1 2 3 4 ডট 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 দ্বারা গুণ কৰিলে পোৱা সংখ্যাবোৰক সেই সংখ্যাটোৰ গুণিতক বোলা হয়। তাৰ মানে যিকোনো এটা সংখ্যা সেই সংখ্যাটো 1 দি পূৰণ কৰি 2 দি পূৰণ কৰি 3 দি পূৰণ কৰি 4 দি পূৰণ কৰি যিমান কিটা আমি নাম্বাৰ পাম সেই নাম্বাৰটোকে কোৱা হ'ব তোমাৰ কি গুণিতক বুলি কোৱা হ'ব। কি হ'ব গুণিতক বুলি কোৱা হ'ব। যেনেকুৱা চোৱা 5 ৰ গুণিতক 5 ক যদি আমি 1 দি পূৰণ কৰো 5 into 1 কিমান পাম 5 পাম। 5 into 2 কিমান পাম 10 পাম। 5 into 3 কিমান পাম আমি 15 পাম। তাৰপিছত 5 into 4 কিমান পাম আমি 20। তাৰপিছত 5 into 5 কিমান পাম আমি 25। তাৰপিছত 5 into 6 কিমান পাম আমি 30। সো এনেকুৱাকে যিমানলৈকে পূৰণ কৰিব পাৰো আমি পূৰণ কৰিয়ে থাকিম यानी 5 ৰ গুণিতক বাহিৰ কৰি থাকিম ঠিক আছে। সো ইয়াতে কি কি হৈছে ইয়াতে চোৱা ইয়াতে 5 ৰ গুণিতক কি হ'ব তেতিয়ালে 5 হ'ব 10 হ'ব 15 হ'ব 20 হ'ব 25 হ'ব 30 হ'ব 35 হ'ব। সো 5 10 15 20 25 30 5 1 2 3 4 5 দি যিমান মাল্টিপ্লাই কৰি যিমান নাম্বাৰ পাম সেই নাম্বাৰটোকে কোৱা হ'ব 5 ৰ গুণিতক বুলি কোৱা হ'ব। কোনো এটা নাম্বাৰৰ গুণিতক যদি আমি উলাব বিচাৰো তেতিয়ালে কি কৰিব লাগিব এই নাম্বাৰক এই সংখ্যাটোক 1 দি পূৰণ কৰিব লাগিব 2 দি পূৰণ কৰিব লাগিব 3 দি পূৰণ কৰিব লাগিব 4 দি পূৰণ কৰিব লাগিব 5 দি পূৰণ কৰিব লাগিব 6 দি পূৰণ কৰিব লাগিব 7 দি পূৰণ কৰিব লাগিব 8 দি পূৰণ কৰিব লাগিব। এনেকুৱাকে পূৰণ কৰি যি কেটা সংখ্যা পাম সেই সংখ্যাটোকে কোৱা হ'ব সেই নাম্বাৰটোৰ গুণিতক বুলি কোৱা হ'ব। ক্লিয়াৰ হৈছে বুজি পাইছা ওকে। এতিয়া 10 ৰ উৎপাদক চোৱা 10 ৰ উৎপাদক 10 ৰ লগত চোৱা 10 into 1 কিমান হ'ব 10 হ'ব 10 into 2 কিমান হ'ব 20 হ'ব 10 into 3 কিমান হ'ব 30 হ'ব। তাৰপিছত 10 into 4 কিমান হ'ব 40 হ'ব। তাৰপিছত 10 into 5 কিমান হ'ব 50 হ'ব। তাৰ মানে এই গোটেই কেটা নাম্বাৰ যে আমি পালো 10 20 30 40 50 এই গোটেই কেটা নাম্বাৰ আমি কেনেকুৱাকৈ পাইছো 10 ৰ লগত 1 2 3 4 5 6 এই কেটা মাল্টিপ্লাই কৰি কিনে আমি পাইছো। সেই কাৰণে 10 20 30 40 50 এই সংখ্যা কেটাক আমি কি কম 10 ৰ গুণিতক বুলি কম। আমি 10 ৰ গুণিতক বুলি কোৱা নাই। সঁচাকে বুজি পাইছা এতিয়া ভিতৰৰ পৰা কনফিডেন্স আইছে না নাই ভিতৰৰ পৰা তোমাৰ কনফিডেন্স আইছে না নাই। যদি তোমালোকৰ ভিতৰৰ পৰা কনফিডেন্স আইছে তেতিয়ালে তোমালোকে লগে লগে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু শেয়াৰ কৰা যিমান পাৰা শেয়াৰ কৰি দিয়া। এতিয়া তোমালোকক যদি খুদা হয় যে 3 ৰ গুণিতক কি হ'ব 3 ৰ গুণিতক মানে 3 ৰ লগত 3 into 1 কিমান হ'ব 3 into 1 3 হ'ব 3 into 2 কিমান হ'ব 3 into 2 মানে 6 3 into 3 ইকুয়াল টু কিমান হ'ব 9 3 into 4 কিমান হ'ব 12 তাৰ পিছত 3 into 5 কিমান হ'ব 15 তাৰ পিছত 3 into 6 কিমান হ'ব 18 তাৰ পিছত 3 into 7 কিমান হ'ব 21। সো এনেকুৱাকে ডট ডট আৰু বাহিৰ কৰিব পাৰিম এই গোটেই কেটা সংখ্যা यानी 3 ৰ গুণিতক কি হ'ব 3 ৰ গুণিতক হ'ব 1 নম্বৰ 3 হ'ব 2 নম্বৰ 6 হ'ব 9 হ'ব 12 হ'ব 15 হ'ব 18 হ'ব 21 হ'ব আৰু যিমান যাব পাৰো পাৰিম অসীমলৈকে যাব পাৰিম এই সংখ্যা কেটাক यानी 3 6 9 12 15 18 21 এই গোটেই কেটা সংখ্যাক আমি কি বুলি কও এই গোটেই কেটা সংখ্যাক আমি 3 ৰ গুণিতক বুলি কম। আমি বুজি পাইছা নে বুজি পোৱা নাই এই সংখ্যা কেটা কেনেকৈ পাইছো এই সংখ্যা কেটা পাইছো আমি কেনেকুৱাকে 3 ৰ লগত 1 মাল্টিপ্লাই কৰি 3 পাইছো 3 ৰ লগত 2 মাল্টিপ্লাই কৰি কিনে 6 পাইছো 3 ৰ লগত 3 মাল্টিপ্লাই কৰি কিনে 9 পাইছো 3 ৰ লগত 4 মাল্টিপ্লাই কৰি কিনে 12 পাইছো 3 ৰ লগত 5 মাল্টিপ্লাই কৰি 15 পাইছো 3 ৰ লগত 6 মাল্টিপ্লাই কৰি আমি 18 পাইছো 3 ৰ লগত 7 মাল্টিপ্লাই কৰি কিনে আমি 21 পাইছো আৰু অসীমলৈকে যাব পাৰো। এই গোটেই কেটা সংখ্যাক আমি কি বুলি কম 3 ৰ গুণিতক বুলি কম। বুজি পাইছা यानी ইয়াৰ পৰা আমি বুজি পালো যে গুণিতক মানে কি গুণিতক মানে হল কোনো এটা সংখ্যাৰ গুণিতক মানে হল সেই সংখ্যাটো
1 দি পূরণ করিলে 2 দি পূরণ করিলে 3 দি পূরণ করিলে 4 দি পূরণ করিলে 5 দি পূরণ করিলে একেবারে অসীম সংখ্যালৈকে পূরণ করিলে যিমান সংখ্যা পাম সেই সংখ্যাটোকে কোৱা হ'ব সেই সংখ্যাটোৰ গুণিতক যেনেকুৱাকে 3 ৰ গুণিতক তোমাৰ কি হয় এই 3 ৰ গুণিতক তোমাৰ কি হয় 3 ৰ গুণিতক 1 দি পূৰণ কৰি আমি 3 পাইছো 6 পাইছো 2 দি পূৰণ কৰি 9 পাইছো 3 দি পূৰণ কৰি 12 পাইছো 4 দি পূৰণ কৰি 15 পাইছো 5 দি পূৰণ কৰি 18 পাইছো 6 দি পূৰণ কৰি 21 পাইছো 7 দি পূৰণ কৰি আৰু যদি পূৰণ কৰি আমি 24 পাই যাম 8 দি পূৰণ কৰি এনেকুৱাকে অসীম সংখ্যালৈকে আমি যাব পাৰিম এই গোটেই কেইটা সংখ্যাক 3 ৰ গুণিতক বুলি কোৱা হ'ব 3 ৰ গুণিতক বুলি কোৱা হ'ব ক্লিয়াৰ হৈছে সো আৰু এটা एग्जांपल লোৱা সাপোজ তোমাক কোৱা হল যে 6 ৰ গুণিতক তাৰ মানে তোমাৰ কি হ'ব 6 ৰ গুণিতক হ'ব 6 কাৰণ 6 * 1 = কিমান হ'ব 6 6 * 2 = কিমান হ'ব 12 তাৰ পিছত 6 * 3 = কিমান হ'ব 18 তাৰ পিছত 6 * 4 = কিমান হ'ব 24 তাৰ পিছত 6 * 5 কিমান হ'ব 30 তাৰ পিছত 6 * 6 কিমান হ'ব 36 তো এই গোটেই কিটা ডট আৰু অসীমলৈকে যাব পাৰো এই গোটেই কিটা সংখ্যা কোন কিটা সংখ্যা যিকেটা আমি পূৰণ কৰি পালো 6 12 18 24 30 36 এই গোটেই কিটা সংখ্যাক আমি কি বুলি কম 6 12 18 24 30 তাৰ পিছত 36 আৰু যিমান কিটা সংখ্যা আহে গোটেই কিটা সংখ্যাক আমি কি কম 6 ৰ গুণিতক বুলি কম 6 ৰ আমি গুণিতক বুলি কম বুজি পাইছা ক্লিয়াৰ হৈছে গুণিতক কোনো সংখ্যাৰ গুণিতক মানে কি সেই সংখ্যাটোক 1 দি পূৰণ কৰা নহলে 2 দি 3 দি 4 দি 5 দি 6 দি 7 দি 8 দি 9 দি অসীম সংখ্যা দি আমি পূৰণ কৰি যিমান সংখ্যা পাম সেই সংখ্যাটোকে কোৱা হ'ব সেই সংখ্যাটোৰ গুণিতক বুলি কোৱা হ'ব বুজি পাইছা ক্লিয়াৰ হৈছে